হক শর্মা মুর্দাবাদ 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 ভূমি বেদখলকারী হক শর্মা মুর্দাবাদ 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 হক শর্মা মুর্দাবাদ 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 অশোক শৰ্মা কলা উদ্ধাৰৰ কথা কৈ আপুনি শেষ কৰিব নোৱাৰে যিমান ক'ব সিমান উলিয়াব সাধাৰণ জনতাৰ পৰা যেনেকৈ তেখেতে লুণ্ঠন ৰাজ চলাইছে এনেকৈ আমাৰ হাতত বহুত প্ৰমাণ আছে অনাগত দিনত সেই প্ৰমাণ দি যাম পাত্তা নম্বৰ সহকাৰে আপোনাক দি যাম তেওঁ কেনেকৈ মাটি দখল কৰিছিল 500-300 টকাৰ বিনিময়ত সাধাৰণ জনতাৰ পৰা সেই প্ৰত্যেকটো তথ্য সহকাৰে আপোনালোকক দিবলৈ আমি খুজোঁ মাত্ৰ আপোনালোকে কেইদিনমান দিয়ক এতিয়া এই মাটিখিনিৰ সন্মুখত আপোনালোকে আমি জোৰ সন্মুখত দিয়া দি আছোঁ ইয়াত এটা ৰাজহুৱা নলা আছিল সেই নলাটো তেখেতে দখল কৰি সেই মাটি তেখেতে দখল কৰি ৰাখিছে তেওঁ কি নিকা ভাৱমূৰ্তিৰ মানুহ ইতিমধ্যে ৰাইজে গম পাইছে আৰু সেই নিকা ভাৱমূৰ্তিৰ এগেইনষ্টত আজি মানুহ ওলাই আছে এই অঞ্চলৰ মানুহ গতিকে তেখেতে যিমানে বিধায়ক হোৱাৰ সপোন দেখিব তেওঁ সিমানে তললৈ যাব গতিকে ৰাইজৰ লগত থাকক ৰাইজৰ মাটি দখল কৰা মাটিবোৰ তেখেতে ওলাই দিয়ক আৰু তাৰ বাবে আমি আজি অসম চৰকাৰক অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যেনেকৈ বাকী বেদখল আমাৰ চৰকাৰী ভূমিসমূহ বেদখল কৰাৰ বাবে মুক্ত কৰিছে এই মাটিখিনি মুক্ত কৰি ৰাইজক সুবিধা কৰি দিব বুলি মই আশা কৰিছোঁ সমিতি 3,300 টকা দৰমহাৰে আজি 100 বিঘাৰ ওপৰত মাটি তেখেতে ইয়াত লৈছে আমাৰ নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত বাহিৰত থকাখিনি নাজানো তেওঁ আমি জনামতে তেওঁ মহামায়াতো এটা তেল ডিপু আছে সেইটোৰো তদন্ত হ'ব কম দিনৰ ভিতৰত আৰু তেওঁ যিবিলাক 2 নম্বৰীভাৱে কাম কৰিছিল তেওঁ বিধায়ক কাৰ্যকালত প্ৰতিটো কথাৰ উত্তৰ দিব লাগিব বৰকুৰাৰ পৰা সন্ধালৈ হোৱা ৰাস্তাত 1 কোটি টকা তেওঁ কমিশ্যন লৈছিল যিখন ব্ৰিজ এতিয়া হৰি মন্দিৰৰ ওপৰত আছিল সেইখন ব্ৰিজৰ নামতে তেওঁ ঠিকাদাৰৰ পৰা 1 কোটি টকা লৈছিল এনেকুৱা বহুত কথা আমাৰ হাতত তথ্য আছে গতিকে তেওঁ এই তথ্যৰ পৰা তেওঁ মুখ্যমন্ত্ৰী মহোদয় তেওঁ এইবিলাকত আনক আৰু ডিচিৰ অফিচত যিটো চৰকাৰী চাকৰিৰ আজি কিছুদিন আগতে পেপাৰে পত্ৰ ওলাইছিল তেওঁৰ বিধায়ক কালতে তেওঁ বহুত কেলেংকাৰী কৰিছে এই কেলেংকাৰীৰ তথ্য সহকাৰে তেখেতক দাঙি ধৰিছে তেখেতে তাৰ উত্তৰ দিব বুলি মই আশা কৰিছোঁ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম